ফিল্মৰ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি আমাৰ এপ্ৰিল বেটছৰ শেষৰ ক্লাছ হ'ল। আজি বহুতখিনি বস্তু শিকিলে আৰু বহুতখিনি বস্তু শিকালোঁ। ফিল্মে বস্ত্ৰ শিকালোঁ, মাৰ্কেট ষ্ট্ৰাকচাৰ বহুতখিনি বস্তু চিক্ৰেট শ্বেয়াৰ কৰিলোঁ, বহুত ইত্যাদি শিকালোঁ। এতিয়া আপোনালোকে কনফিডেঞ্চ পাইছে নাই কৈ দিয়ক? পাইছে ফুল জোচ। ঠিক আছে, মেইন বস্তু এইটোৱে যে ডিচিপ্লিন মেইন বস্তু আৰু ষ্ট্ৰেটেজি ছেকেণ্ডেৰী। অলৰেডি মই সদায় কওঁ আৰু আজিও মেইন বস্তু সেইটো বস্তুৱে কৈছোঁ যে প্লিজ কাইণ্ডলি অকল সেইটো ফ'ল' কৰক। অ'কে, আৰু তেখেতলোকে ধুনীয়াকৈ চবেই এগ্ৰী হৈছে যে গল্ডেন ৰুল 1 ষ্ট্ৰেটেজি 90 days কৰিব। ঠিক আছে, ভাল লাগিছে। আৰু বাকী এতিয়া চবকে সোধোঁ যে কেনেকুৱা পালে, এতিয়া কনফিডেঞ্চ পাইছে নাই চবকে সোধোঁ। বাকী আৰু 3 মাহত কি শিকিলে, কেনেকুৱা লাগিলে? ভাল লাগিছে। মই বেছি দিন নালাগে, মই ভালকৈ শিকিব পাৰিম। অ'কে, ঠিক আছে। বাকী আপোনাৰ এই 3 মাহত প্ৰফিট লছ কেনেকুৱা হ'ল? ছাৰ মোৰ 2000 মান লছত চলি আছে। 2000 বহুত কম লছ, ভেৰি গুড। লছ ক'ত কৰিলে? ছাৰ লছ ভুল কি হৈছিল? মই দিনত 4বাৰকৈ ট্ৰেডিং কৰিছোঁ। 4টা বহুত বেছি ট্ৰেড হৈছে। অঁ, আচ্ছা, ঠিক আছে। অ'কে, আপোনাৰ কওক। ভাল লাগিছে, কনফিডেঞ্চ আহিছে বহুত আগতকৈ। আৰু টোটেল লছ মানে 2 দিন হ'ল বেছিকৈ। এদিন মই অভাৰ ট্ৰেড কৰিলোঁ, 4বাৰ কৰিলোঁ আৰু এদিন প্ৰফিট দিছিলে আৰু অকণমান দিব বুলি ৰখিলোঁ, লছ লাগিছে। বাকী বস্তুবিলাক বুজি পাইছে? পাইছোঁ। আজি আপোনাৰ মাৰ্কেট চোৱা পইণ্ট অফ ভিউটো চেঞ্জ হ'ল নাই? বুজি পালে ন? সেইখিনি গম পালে? সেইফালে ভাল লাগিছে, বুজি পাইছা নাই? পাইছোঁ। ট্ৰেড কেনেকুৱা চলিছে কোৱা? ট্ৰেড মোৰ জানুৱাৰীৰ পৰা 15,000 লছ চলি আছে। মানে নিজৰ ভুল হোৱা নাই। জানুৱাৰীটো বহুত আগতে ষ্টাৰ্ট কৰিলা, আমাৰ এপ্ৰিলতে বেটছ ষ্টাৰ্ট কৰিছোঁ। মই আপোনাৰ জানুৱাৰী বেটছ আছিলোঁ ন, ফিল্ডে ওলাব আপোনাৰ কনফিডেঞ্চ। জানুৱাৰী বেটছত। আচ্ছা, তুমি ফিল্ডে বস্ত্ৰ পোৱা নাছিলা? অ'কে, আগৰ বেটছৰ যদি কোনোবা আছে ফিল্ডে বস্ত্ৰ পোৱা নাই, তেখেত জানুৱাৰী বেটছৰ আছিলে, তেখেতে পোৱা নাছিলে, সেইটো কাৰণে আহি গ'ল ল'বলৈ। চ' আজি বুজি পাইছা ন? বহুতখিনি বস্তু থাকি গৈছিলে হয় নাই? আজি সেইটো কাৰণে আহি গ'ল, পাই গ'ল, ভাল লাগিলে। এতিয়া নেক্সট আমি চবকে সোধোঁ, এইফালে কেনেকুৱা লাগিলে 3 মাহ কৰ্চ কৰি? হয়, নেক্সট লেভেল। গোটেইখিনি মানে বহুত নাজানা বস্তু জানিবলৈ পাৰিলোঁ। প্ৰথম কথাটো হৈছে আগতেও ট্ৰেড কৰিছিলোঁ, কিন্তু একো নাজানি কৰিছিলোঁ, গেম প্লেয়াৰ নিচিনা। এতিয়া OHৰ পৰা আদি কৰি যিমানবিলাক মানে নতুন বস্তু পাইছোঁ, মানে ট্ৰেডিঙৰ আমি চোৱা চকুটো আমাৰ মানে অলপ নেক্সট লেভেলৰ হৈ গ'ল এতিয়া। আৰু প্ৰেক্টিচ কৰোঁ, আপোনাৰ গল্ডেন ৰুলটো ফ'ল' কৰোঁ। এতিয়া ভাবিছোঁ আশা পিছলৈ আৰু ভাল হ'ব। নিশ্চয় পাৰিবই। মেইন বস্তু কি ন, মই সদায় কওঁ যে ডিচিপ্লিন বহুত ইম্পৰ্টেণ্ট, ধৈৰ্য আৰু এটা ভাল ষ্ট্ৰেটেজি যোনটো আপোনালোকে পাইছে। আৰু মই সদায় কওঁ মাৰ্কেটত পইচা বনাবলৈ হ'লে আপুনি চকুৰে সেইটো দেখি পাব লাগিব যোনটো আনে দেখি পোৱা নাই। আৰু আজি বহুতে দেখি পেলাই ন, কেনেকৈ আমি আগতীয়াকৈ গম পাওঁ। আজি আগতীয়াকৈ কৈছিলোঁ মাৰ্কেট ক'ত ক্ল'জ হ'ব, ক'ৰ পৰা ওপৰত নগ'লেই তাতে ৰখি গ'ল। সেইফালে হয় ছাৰ, লছ হৈছিলে আগতে, বাট এতিয়া আপোনাৰ ডিচিপ্লিন আৰু গল্ডেন ৰুল ফ'ল' কৰি এতিয়া লাহে প্ৰফিটেবল। এতিয়া তোমাৰ লছ কিমান আছে? লছ 3 মাহত এতিয়া নহয়, আগতে হোৱা। এতিয়া লছ নাই হোৱা? এতিয়া লছ মানে প্ৰফিট পাইছা? হৈছে অলপ চলপ, মই প্ৰথম ষ্টাৰ্টিঙত আৰু, বাট এতিয়া লাহে আহিছে কনফিডেঞ্চ, বস্তুটো আহিছে ন? ঠিকে আছে, বঢ়িয়া। এইফালে তোমাৰ কোৱা, প্ৰফিট লছ কেনেকুৱা হৈছে? অভাৰঅল প্ৰফিটত আছোঁ। অভাৰঅল প্ৰফিট কেনেকুৱা, কিমান প্ৰফিট আহিছে? মানে প্ৰাইজ একশ্যন আৰু এইটো ফিল্ডে সেইকেইটা ষ্ট্ৰেটেজি ইউজ কৰিছা? ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ কাকপথাৰ। ভেৰি গুড, ডিচিপ্লিনত কাম কৰা। ঠিক আছে, হৈ যাব। এইফালে ছাৰ বহুত বস্তু শিকিবলৈ পাইছোঁ ইয়াত। মানে আগত নজনাকৈ কৰিছিলোঁ, অলপ লছ খাইছিলোঁ। লছ কেলৈ হৈছিলে সেইটো কোৱা? বহুতে শিকিব ভিডিঅ'টো চাই। লছ মানে কি, প্ৰথম দিনা ইউটিউবত চাইছিলোঁ, সেনেকৈ কৰোঁতে মানে আপোনাৰ একো নজনাকৈ কৰিছিলোঁ, প্ৰাইজ একশ্যন একো গম নাপাইছিলোঁ, মাৰ্কেট আপ গৈ থাকিলে এনেই লগাই দিছিলোঁ। তাৰপিছত এতিয়া ইয়ালৈ আহি কিছুমান লেভেল শিকিলোঁ, ছাপৰ্ট ৰেজিষ্টেঞ্চ কেনেকৈ দিয়ে, তাৰপিছত মানে সেয়াই আৰু। ঠিক আছে, অ'কে। মানে আগতে এতিয়া মই আপোনালোকক কওঁ, ইউটিউবত চাই এনেই যি টি মাৰি নিদিব, শিকি লওক, বুজিলে নাই? এতিয়া ঠিক আছে, কাৰোবাৰ কৰ্চ ল'বলৈ পইচা নল'ব, নালাগে। ইউটিউবত ফ্ৰীকৈ বহুত দিয়া আছে, চাই শিকক। ময়ে বহুতখিনি শিকাই লৈছোঁ, চাই শিকক। ঠিক আছে, বাট এতিয়া কৰ্চত কি হয়, আপোনালোকে এটা ষ্ট্ৰাকচাৰ পাই গৈছে, হয়নে নহয়? এটা মানে ডিচিপ্লিন পাই গৈছে, ইয়াৰ পিছত এইটো। আৰু মেইন বস্তু মই সদায় কওঁ যে এক্সপিৰিয়েঞ্চ। আপুনি মোৰ 5 বছৰৰ এক্সপিৰিয়েঞ্চ অভিজ্ঞতা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, যোনটো আপোনালোকে ল'ব পাৰিলেহেঁতেন। মাৰ্কেটত 5 বছৰ থাকিব লাগিব, এণ্ড দিছ টাইম ইজ মানি। আৰু মোৰ 5 বছৰ সময় ইউ আৰ বাইং থ্ৰু দ্য কোৰ্চ। কাৰোবাক নালাগে, ইউটিউবৰ পৰা লিখক।
মই নিজে ইউটিউবৰ পৰা চাই শিকা, নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা শিকা, লাগি গ'ল 5 বছৰ। আপোনাকো যদি 5 বছৰ তেনেকৈ লগাবলৈ মন লগাওক, কৰক, কোনো ডাঙৰ কথা নহয়। বহুতে কমেণ্ট কৰে কোৰ্চ কৰিব নালাগে, হেন কৰিব নালাগে, নকৰিব। মই কাৰোবাক কৈছোঁ নেকি আহক ধৰি বান্ধি আনিছোঁ নেকি, কাৰোবাক টানি আনিছোঁ নেকি কোৰ্চ কৰিবলৈ? নাই অনা, চিধা কথা। চবেই নিজে ভাবিছে কৰি লওঁ, আহিছে, সেইটো কথা। সেইফালে তোমাৰ কোৱা। ভাল লাগিলে। মই বাৰু ট্ৰেডিঙৰ একো নাজানিছিলোঁ আগত। ট্ৰেডিংটো মানে হেৰিতে চাই কিনে আহিলোঁ, কি কয় ইউটিউবত চালোঁ। তাৰপিছত ফিল্ড লেবত আহি কিনে বহুত জানিলোঁ এতিয়া। আৰু বেক টেষ্ট কৰিব লাগিব, বেক টেষ্টে মেইন হয়। তো এতিয়া প্ৰাইচ একশ্যন বা আৰু কিবা কিবি কৰি কিনে এতিয়া শিকি আছোঁ। বাকীখিনি বেক টেষ্ট কৰি কিনে আগলৈ শুনে ঠিক হৈ যাব। অ'কে, ভাল লাগিলে গোটেইখিনি ষ্টুডেণ্টছখিনিৰ লগত কথা পাতিবলৈ সময় নহ'ব। বাট এজন আমাৰ অনলাইন ষ্টুডেণ্ট আহিছে, তেখেতৰ লগত কথা পাতোঁ। এইফালে কওক, কেনেকুৱা পালে অনলাইনত কৰি, কেনেকুৱা পালে কওক? অনলাইনত ঠিকে আছে, ভাল পালে, ঠিকে আছে, বস্তুবিলাক বুজি পাইছে? বুজি পাইছোঁ। আগত মানে লছ আছিলে, এতিয়া মানে 3 মাহ শিকাৰ পিছত মানে বস্তুবোৰ গম পাইছোঁ, মানে বহুত ক'ত ভুলখিনি হৈ গৈছিলে। হয়। অ'কে, ঠিক আছে, বঢ়িয়া। আপোনাৰ ঘৰ? মোৰ শিৱসাগৰ। অ'কে, ওচৰতে। মোৰ নিজৰ মানে হোম টাউন, মই নিজে শিৱসাগৰত জন্ম। ভাল লাগে, ভাল লাগিলে, ইমান দূৰৰ পৰা আহিছে, ঠিক আছে। বাকী প্ৰব্লেম পোৱা নাই একো? ঠিক আছে, অ'কে, বঢ়িয়া। আৰু কোনোবাই কিবা শ্বেয়াৰ কৰিব বিচাৰিলে কৰিব পাৰে। এনিৱান নে লাষ্ট কৰিছে? কোনোবাই ক'ব নি? এইফালে নামটো কোৱা। মোৰ নাম মকিবুল ইছলাম, মই নগাঁৱৰ পৰা আহিছোঁ। অ'কে, ফিনলেব অহাৰ আগত একো গ'ল নাছিলে, মনত ভয় এটা আছিলে যে পেৰেণ্টছৰ গাৰ্জেন মানে ৰিলেটিভছবোৰে ক'ব যে ল'ৰাটোৱে কি কৰি আছে, ই জব কৰা নাই, ই ভালকৈ পঢ়া নাই বা কিবা, ই জব নকৰে নেকি, ই ট্ৰেডিং কৰি আছে বা কিবা, চবেই এইটো একচুৱেলি যোৱা বুলি কয়। আৰু ঘৰৰ ফেমিলি মানুহ মানে ৰিলেটিভছবোৰে হাঁহিব, চাচাহঁত মামাহঁতে। কিন্তু এতিয়া ইয়াত আহি গ'ল পালোঁ যে মানুহে কি কয় কওক, তাতে কোৱা নাযায়। মই কি জানো যে মই কি কৰি আছোঁ আৰু এইটো আপোনাৰ পৰা শিকিছোঁ। বাকী ষ্ট্ৰেটেজিটো আছেই, যিখিনি লাগে এইখিনি আপুনি দি দিছে। এতিয়া হ'ল মই নিজক কিমান সময় দিব পাৰি আছোঁ। বাকী কিবা প্ৰব্লেম হ'লে কণ্টেক্ট কৰিলে আৰু কণ্টেক্ট পামেই। কিন্তু মানুহক চাইছোঁ ভিডিঅ'ৰ কমেণ্টতো বহুত বেয়াকৈ কয় বা কিবা কয়। কাৰোবাক বেয়াকৈ কৈ কোন ডাঙৰ হ'ব? আপোনালোকে আগত অফলাইনত আহক, ছাৰক চাওক, সময় দিয়ক। 2 মাহলৈকে 1.5 মাহলৈকে মোৰো কনফিডেঞ্চ নাছিল যে ছাৰে কি পঢ়াই আছে। কিন্তু জাহান 2 মাহ গ'ল, 3rd মান্থ পালোঁ, লাগিছে যে নহয় কিবা এটা পঢ়াইছে, পটককৈ চব কিবা দি দিব নোৱাৰে, এটা লাহে লাহে যাব লাগে। তো মানে আগতো ভিডিঅ' চাইছিলোঁ ছাৰৰ, ফ'ল' কৰিছিলোঁ, এনেকুৱা ইমান মানুহ ফ'ল' কৰা নাই। কিন্তু ইয়াত আহি গ'ল পালোঁ যে না কিবা এটা হ'ব, ইয়াত কিবা এটা আছে। এতিয়া মানুহে যদি ঘৰত যোৱাৰ যদি কিবা কয় যে তই জবৰ কাৰণে এপ্লাই কিয় নকৰ, তই আৰ্মিত কিয় নাযাৱ, এইটো কিয় নকৰ, এতিয়া ৰিলেক্স আছে না, কিবা এটা পাৰিম, কিবা নহ'লে ছাৰ আছে, হেল্প কৰিব, প্ৰব্লেম হ'লে আহিম, সেইখিনি। সেইটোৱে, থেংক ইউ ছ' মাছ। চাওক, মই এইটো নকওঁ যে মই চব জানো, আই ষ্টিল লাৰ্ণ ফ্ৰম মাৰ্কেট। আৰু আমাৰ 3 মাহৰ ট্ৰেডিঙৰ কৰ্চত এইটো নহয় মই কেণ্ডেলকেইটা শিকাইছোঁ, কিবা শিকাইছোঁ, যি জানো সেইখিনি শিকাইছোঁ। লগতে বিজনেছ বিষয়ে যি জানো সেইখিনিও শ্বেয়াৰ কৰিছোঁ, পাৰ্চনেল এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ, ঠিক আছে। আৰু লাইফৰ গ'ল থকাটো বহুত ইম্পৰ্টেণ্ট। মই মোক নিজকে কেনেকৈ বান্ধি লৈছিলোঁ, গ'ল কেনেকৈ ৰাখিছিলোঁ, এতিয়া টাৰ্গেট কেনেকৈ ছেট কৰিছিলোঁ। এতিয়া বহুতৰ আমাৰ এনেকুৱা গ'ল থাকে যে 20-30 হাজাৰ টকা দৰমহা চেলেৰি এটা পালে হৈ গ'ল। কিয় ইমান সৰু সপোন কিয়? হোৱাই কাণ্ট ইউ ড্ৰিম বিগ? ক্লিয়াৰ? ইয়াত আপোনালোকক দেখাইছোঁ কেনেকৈ আমি কম পইচা পাওঁ, কেনেকৈ গ্ৰ' কৰিব পাৰোঁ, সেইখিনি বস্তু ভাল লাগিলে। থেংক ইউ ছ' মাছ। আৰু কোনোবাই কিবা ক'ব বিচাৰে? এনিৱান? অভিনাশ মোৰ স্কুলৰ চাইল্ডহুড ফ্ৰেণ্ড হয়, ঠিক আছে। আমি স্কুলত একেলগে পঢ়া, একেখন বেঞ্চত। আহিছে তেখেতে, ধুনীয়াকৈ শিকিছে। ইঞ্জিনিয়াৰিং কোন ডিপাৰ্টমেণ্ট? CSE ডিপাৰ্টমেণ্ট। তেখেত ইঞ্জিনিয়াৰিং কৰিলে। আৰু ইণ্ডিয়াত টপ ক্লাছ যোনখিনি ইঞ্জিনিয়াৰ্ছ ন, ট্ৰেডিঙত বহুত মজা ট্ৰেডিং কৰে। ট্ৰেডাৰ্ছৰ অলমষ্ট 5 to 10% ইঞ্জিনিয়াৰ্ছ হয়। মোৰ মেণ্টৰ, মই যাৰ পৰা শিকিছিলোঁ, মই কওঁ ন কেতিয়াবা, তেখেতে DI ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ, সেইবিলাকক গাইড কৰে। তেখেতো এজন ইঞ্জিনিয়াৰ আছিলে, হি ৱাজ ফ্ৰম NIT, ঠিক আছে। বহুত বঢ়িয়া। আৰু মোৰ লগৰ সেইফালে ক'ব কেনেকুৱা পালে 3 মাহত? বহুত ভাল লাগিলে। মই মানে যিটো এক্সপেক্ট কৰি আহিছিলোঁ সেইটোৰ মতে চাগে হয়ো। আৰু বাকীটো গাইডটো দিয়ে আছোঁ। আৰু তাৰোপৰি অকণমান লছ আছে, কিন্তু কনফিডেঞ্চ আছে যে মই আজি ট্ৰেড কৰিলি নাই? আজি নাই কৰা, আজি ক্লাছ কালি কৰিছিলোঁ। কালি অকণমান লছ খালোঁ। লছ খালি কেলে? লছ খালি কৈ থাকক। লছটো মোৰ
কি ক'ম এতিয়া নিজৰে ভুল আৰু মানে গোল্ডেন ৰোল নমনাৰ Golden কাৰণে rule নমনাৰ মেইনলি অভাৰটেড হৈ গৈছে অভাৰটেড হৈ গৈছিলে অ'কে ঠিকে আছে বঢ়িয়া চ' এতিয়া শিকিলে 3 মাহত এইটো নহয় যে 3 মাহত এইটো নহয় যে শিকি কৰিবলৈ ট্ৰেডিং শিকিবলৈ আহিছে 3 মাহতে প্ৰফিট এগাল গোটাই গুচি যাব 3 মাহত শিকিবলৈ আহিছে মই কি কওঁ 3 মাহত আপোনালোকে 15,000 টকা ডিপ'জিটত ভৰালে হ'ল সেইটোক লৈ আপোনালোকে শিকিব সেইটো ডাবল ট্ৰিপল কৰিম বুলি নাহিব এতিয়া কি হয় বস্তুটো এনেকুৱা মই কওঁ যে এইটো নকৰিবি সেইটোৱে কৰি পায় যেনেকৈ অভাৰটেড কৰিবলৈ মনা কৰোঁ সেইটোৱে কৰি পায় যেনেকৈ ট্ৰেড বোলে এটা ল'বলৈ কওঁ দুটা লৈ পায় ঠিক আছে য'ত ওলাবলৈ নকওঁ তাৰ ওলাই পায় ঠিক আছে চ' তেনেকুৱাবিলাক হয় সেইটো কাৰণে 3 মাহত অকণমান ওপৰ তল লছ থাকে তাকো বেছি নহয় মেক্স টু মেক্স 5,000 বা 10,000 তাতকৈ ওপৰত হ'বই নোৱাৰে 3 মাহৰ পিছত যেতিয়া কোৰ্চ সম্পূৰ্ণ শেষ হয় লাহে ধীৰে বস্তুবিলাক শিকে গম পায় কেনেকৈ ক'ত ভুল কৰিব নালাগে ষ্ট্ৰেটেজি মানি চলিব লাগে বাকী আজি আমাৰ শেষৰটো দিন ভাল লাগিলে মই বহুত মিছ কৰিম আপোনালোকক আৰু এতিয়া এনেকুৱা হৈছিলে ন 3 মাহৰ শেষত বণ্ডিংটো বিল্ড আপ হৈছিলেহে যাবলৈ হ'ল হয় নহয় এতিয়া এনেকুৱা লাগে আৰু অকণমান লাগিছিলে বাট শেষ হৈ গ'ল কোৰ্চটো শেষ হৈছে ৰিলেশ্যন কেতিয়াও শেষ হোৱা নাই আৰু দেৰ ইজ ন' ফেয়াৰৱেল টু অল মাই ষ্টুডেণ্টছ আপোনালোক সদায় মোৰ নিজৰ হয় এনি প্ৰব্লেম 10 বাৰ 20 বাৰ কল কৰক মোৰ ইমেইল আই ডিও দি দিম তাত কণ্টেক্ট কৰক নেপালে মোক 2টা ইমেইল আই ডি দি দিম তাত কণ্টেক্ট কৰক নহ'লে মোক ইনষ্টাগ্ৰামত মেছেজ কৰক ক্লিয়াৰ যদি ফোন নম্বৰ নাপায় এনি হাও মানে এনি কষ্ট আই এম দেয়াৰ ফৰ ইউ এতিয়া আপোনালোকক চাৰ্টিফিকেটছখিনি দিম বলক এতিয়া আমি চাৰ্টিফিকেটছৰ কাৰণে দি যাওঁ আপোনালোকে ভিডিঅ' চাই যাওক মাহ শেষেই হৈ গ'ল আপোনালোকৰ সময়টো অতি সোনকালেই পাৰ হৈ গ'ল কিন্তু এতিয়া কথাটো হ'ল কি আমি কি শিকিলোঁ আমি ইয়াৰ পৰা কি লৈ গৈছোঁ জীৱনত 3টা বস্তু 3টা কাম 3টা কথা সদায় মানি চলিবলগীয়া হয় যদি ছাকচেছ হ'ব বিচাৰিছে আপোনালোকে জানেই চাগে 1 নম্বৰ প্ৰথমটো হৈছে সূৰ্যৰ তাপ যদি ছাকচেছ হ'ব বিচাৰে সূৰ্যৰ তাপৰ নিচিনাকৈ গাত পুৰিব লাগিব দহিব লাগিব সূৰ্যৰ তাপে দহিব লাগিব বুজি পাইছেনে বাৰু কিমান হাৰ্ডৱৰ্ক কৰিব লাগিব 2 নম্বৰ মা দেউতাৰ গালি মা দেউতাৰ কথা শুনি চলিব লাগিব
I just like the sound of it. I just like the sound of it. এটা আপোনালোকে দেখিব পাৰে আমাৰ এপ্ৰিলৰ গ্ৰুপ বি অফলাইন বেটৰ লগত আছো আজি লাষ্টৰ ক্লাছ আছিলে ভাল লাগিলে গোটেইখিনিৰ লগত বহুত মিছ কৰিম তেখেতলোক সকলোকে আজি ফিল্ডে বস্তু শিকালো কেনেকুৱা পাইছে কৈ দিয়ক ভাল লাগিলে ওকে কনফিডেন্স পাইছে নাই ওকে স্নেপৰ ভইচে কয় দি ভাল কনফিডেন্স পাইছে আৰু মোৰ বিশ্বাস হেতি পাৰিব দিয়ে পাৰিব আৰু ভাল লাগিছে ধুনীয়াকৈ প্ৰফিটো কৰি আনিছে বুজি পাইছে এটলিষ্ট মাৰ্কেটখন আৰু ইমানটোৱে লাগে এতিয়া আমি যাওঁ আমাৰ চাৰ্টিফিকেট দিব লাগে গোটেইখিনি ষ্টুডেণ্টছক I just like the sound of it.
I just like the sound.